95% সিট ওপৰত আমাৰ ইতিমধ্যে আমাৰ চৰ্চা শেষ হ'ল। আমাৰ ফালৰ পৰা যি পৰামৰ্শ কেন্দ্ৰৰ আমাৰ নিৰ্বাচনী সমিতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া, বেণুগোপাল ডাঙৰীয়া আমাৰ পৰা যি পৰামৰ্শ ল'বলৈ বিচাৰিছিল, আমি গোটেইখিনি পৰামৰ্শ আমি দিলোঁ। লগতে আমাৰ বিভিন্ন এলায়েন্স সম্পৰ্কত আমাৰ কিমান কথাবোৰ আগবাঢ়ি গৈছে সেইখিনিও কথা আমি তেওঁলোকক জনালোঁ। আৰু আমি আশা কৰোঁ যে তেওঁলোকে ৰাতি যদি আৰু আমাৰ পৰা পৰামৰ্শ বিচাৰে, আমাৰ পইণ্ট বিচাৰে ল'ব, আৰু কাইলৈ আমি আশা কৰিম যে আমাৰ দ্বিতীয় লিষ্টটো প্ৰকাশ হ'ব। আমি যিসকলৰ লগত আমাৰ কথাবোৰ চলি আছে গোটেইখিনি সম্পৰ্কত আমি তেওঁলোকক অৱগত কৰাইছোঁ। মই সেইটো কৈছোঁ, আজি নিশাটো আমাৰ পৰা যদি তেওঁলোকৰ কিছু চিটত আৰু অলপ জানিবলৈ বিচাৰে, তো সেইকাৰণে মই নাভাবোঁ যে আজি নিশা লিষ্ট প্ৰকাশ হ'ব। নিশ্চয় অহা কাইলৈ দিনৰ ভাগত প্ৰকাশ হ'ব। এই বিৰতিত অলপ ভাললৈ যায় নে বেয়ালৈ যায়, ভাললৈও যাব পাৰে। বিৰতিহে লৈছোঁ, তো ভাঙা নাই ন। মানে তেওঁৰ লগত ইমান কেতিয়াবা অলপ বিৰতি লোৱাটো ভাল। বহল দৃশ্যটো কি, আমি কিয় মিত্ৰতাটো বিচাৰোঁ। কেতিয়াবা আসন বুজাবুজিত ইমান আমি গৰম হোৱাটো স্বাভাৱিক। অলপ একখোজ পিছুৱাই গ'লে অলপ শান্ত শিষ্ট হৈ অলপ বহল দৃষ্টিৰে আমি কথা পাতিলে মই ভাবোঁ আলোচনাৰ কাৰণে ভাল।